বিশেষকৈ ক'বলৈ গ'লে বৰপেটাত যোৱাৰ ৰমৰমী এক পৰিৱেশ। আজি হালদিয়া গাঁৱত আব্দুল লতিফ আৰু চানমিয়াৰ নেতৃত্বত বিগত 6 মাহ ধৰি দিনে নিশাই অবৈধ জুৱা খেল চলাই আছে, জাণ্ডি মুণ্ডা চলাই আছে। জাতীয় দল সংগঠন আমছু, কৃষক মুক্তি, বিভিন্ন দল সংগঠনে বাৰম্বাৰ জিলা প্ৰশাসনক দাবী উত্থাপন কৰি আহিছে যে জুৱা খেল বন্ধ কৰিব লাগে, কিন্তু কি ৰহস্য জড়িত হৈ আছে যে বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰে এই জুৱা খেল এতিয়ালৈকে বন্ধ কৰিব পৰা নাই। আব্দুল লতিফ আৰু চানমিয়া কি বৰপেটা এছপিতকৈ ডাঙৰ হ'ল নেকি? বৰপেটা ডিচিতকৈ ডাঙৰ হ'ল নেকি? যে এছপি বা কলগাছিয়া থানা বা জিলা প্ৰশাসনতকৈ ডাঙৰ মানুহ হৈ গ'ল নেকি চানমিয়া আৰু আব্দুল লতিফ? বহু সংবাদ মাধ্যমে নিউজ কৰিলে, বহু পেপাৰ কাট আমি দেখিলোঁ, বহু দল সংগঠনে দাবী উত্থাপন কৰিলে। অতি নিৰ্লজ্জভাৱে আজি পৰ্যন্ত হালদিয়াত জুৱা খেল চলি আছে। ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক, ধিক্কাৰ জনাইছোঁ বৰপেটা জিলা প্ৰশাসনক। আজি বিভিন্ন সংবাদ মাধ্যমে বা বিভিন্ন নেতাই অভিযোগ উত্থাপন কৰিছে যে এই জুৱাৰ লগত সম্পূৰ্ণভাৱে জিলা প্ৰশাসন জড়িত আছে। ইতিমধ্যে সন্দেহটো স্পষ্ট হৈ গৈছে আৰু ফুটি উঠিছে। আজি জিলা প্ৰশাসন যদি জড়িত নাথাকে, এনেকুৱা চানমিয়া, এনেকুৱা আব্দুল লতিফে কেনেকৈ জুৱা খেল চলাব পাৰে? গতিকে পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে আধুনিক বিশ্বত য'ত আমি ভাল ভাল চিন্তা কৰিব লাগে, তাত এই আমাৰ বৰপেটাত চৰকাৰৰ পৃষ্ঠপোষকত চলাই থকা হৈছে জুৱা। এই নিৰ্লজ্জ যি কাণ্ড চলাই আহিছে, সেই নিৰ্লজ্জ কাণ্ড অতি শীঘ্ৰে বন্ধ কৰিব লাগে। অন্যথা এই জুৱাৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। কাৰণ জিলা প্ৰশাসনক আমি দেখিলোঁ। এতিয়া আমি এখোজ আগুৱাই গৈ এই জুৱাক লৈ আমি হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ ঘেৰাও কৰিবলৈ যাতে আমি বাধ্য হ'ব নালাগে, তাৰ কাৰণে আকৌ এবাৰ দাবী উত্থাপন কৰিছোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বৰপেটা জিলা প্ৰশাসনৰ ডিচি, এছপি মহোদয়, আপোনালোকক ভৰিত ধৰি কৈছোঁ, কাকতি মিনতি কৰিছোঁ যে সমাজখনক আপোনালোকে নিজ চকুৰে নিজে হাতে ধ্বংস হ'বলৈ নিদিব। আপোনালোকে দায়িত্বত আছে, অপসংস্কৃতি ৰোধ কৰাৰ দায়িত্বত আছে, বা আইন শৃংখলাৰ দায়িত্বত আছে। গতিকে কাকতি মিনতি কৰি আপোনালোকক শেষৰবাৰৰ বাবে অনুৰোধ জনাইছোঁ যে বৰপেটাৰ পৰা জুৱাৰুসকলক আপোনালোকে এটা এটাকৈ ধৰি আপোনালোকে জেলত প্ৰেৰণ কৰক। আমাৰ সমাজখনক আমি ভালদৰে জীয়াই থাকিবলৈ আপোনালোকে অকণমান সুযোগ আমাক প্ৰদান কৰক।